ডিম্পুৱে এটা সিদিনাখন ভিডিঅ' দিছিলে যে মানে মানুহৰ মনবোৰ আজিকালি দিনত ইমান মৰি থাকে কিয় যেনিয়ে চাই মানে মানুহৰ মনবোৰ কলা পৰি থাকে কিবা চিন্তা কৰি থাকে ডিপ্ৰেশ্যনত থাকে খং উঠি থাকে কি কাৰণে কিন্তু কথাটো হয় সঁচা কথা সকলোবিলাক মানুহ আজিকালি মানে হাঁহিবলৈ পাহৰি যোৱা নিচিনা হৈছে কিন্তু মই এই ক্ষেত্ৰত মই ভাবোঁ যে ছ'চিয়েল মিডিয়া এই ক্ষেত্ৰত মানে বেছি আগভাগ লৈছে বুলি ভাবোঁ কিয় কৈছোঁ মানে কথাটো যে আগৰ দিনত যেতিয়া মানুহবিলাকে হয়তো 2 কিলোমিটাৰ আঁতৰৰ জেগাখিনিত গাঁওখনত বা টাউনখনত কি ঘটিছে মানুহে মানে ইমান গম পোৱা নাছিলে নিজৰ গাঁওখনতে সকলো সুখ শান্তি বিচাৰি পাইছিলে কিন্তু এতিয়া ওচৰৰ টাউনখনৰ কথা বাদ দিয়ক পৃথিৱীৰ ক'ত ক'ত কি ঘটিছে সকলোখিনি গম পায় আৰু বহুত ক্ৰিয়েটৰ আছে এনেকুৱা যেন তেওঁলোকৰ ধৰি লওক ভোগবিলাসী জীৱনবিলাক দেখাবলৈ খুব ভাল পায় কিন্তু তেতিয়া মানে মানুহবিলাকৰ চাগে মনটো সকলোৰে এনেকুৱাই হয় যেন ধেত্তেৰি মোৰ যদি এনেকুৱা এটা লাইফ হ'লহেঁতেন মোৰ যদি এনেকুৱা এখন গাড়ী থাকিলেহেঁতেন বা মই যদি এচি এটা ল'ব পাৰিলোহেঁতেন তেনেধৰণৰ কিন্তু আগতে মানুহবিলাক তেনেকৈ সুখী আছিলে গতিকে মই ভাবোঁ সেইকাৰণে মানে ছ'চিয়েল মিডিয়া এই ক্ষেত্ৰত বেছি আগভাগ লৈছে আৰু যদি আমি ছ'চিয়েল মিডিয়া কমকৈ ইউজ কৰিব পাৰোঁ তেতিয়াহ'লে চাগে আমি অলপমান সুখটো বুটলিব পাৰিম কাৰণ বেলেগৰ আমি সদায় ওপৰৰ মানুহখিনিৰ লগতে আমি কম্পেয়াৰ কৰিব বিচাৰোঁ কিন্তু আমাৰতকৈ তলতো বহুত মানুহ আছে আমাৰ হাতত যিখিনি আছে সেইখিনি বহুত মানুহৰ হয়তো নাই সেইখিনি লৈ পেলাই আমি সুখী হ'ব নাজানো প্ৰত্যেকজন মানুহকে ভগৱানে এনেকুৱা কিছুমান বস্তু দিছে যিখিনি হয়তো আন বহুতৰে নাই